হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যোৱাকালি অনুষ্ঠিত হৈ যোৱা SCRT আছাম DLED প্ৰি এণ্ট্ৰি টেষ্টৰ আজি আমি ইয়াতে আনঅফিচিয়েল আনচাৰ কি দিবলৈ চেষ্টা কৰিম। চ' আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, বিজুলী বাতিৰ ফিলামেণ্ট কিহেৰে তৈয়াৰ কৰা হয়? দ্য ফিলামেণ্ট অফ এন ইলেক্ট্ৰিক বাল্ব ইজ মেড অফ। তো ইয়াতে অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ হ'ব, টাংষ্টেন। টাংষ্টেনৰ দ্বাৰাই বিজুলী বাতিৰ ফিলামেণ্ট তৈয়াৰ কৰা হয়। কুৱেশ্যন নম্বৰ 2, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰাই ভাৰতৰ সকলো বিদ্যালয়ক সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত খণ্ডৰ সন্মিলনৰ প্ৰচেষ্টা কি বুলি কোৱা হয়? দ্য ইনিচিয়েটিভ টেকেন বাই দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইথ দ্য এম টু ষ্ট্ৰেংথেন স্কুল থ্ৰু কমিউনিটি এণ্ড প্ৰাইভেট ছেক্টৰ ইনভলভমেণ্ট ইন স্কুলছ এক্ৰছ দ্য কাউণ্ট্ৰি ইজ নেম এজ। তো ইয়াতে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ, বিদ্যাঞ্জলি। কুৱেশ্যন নম্বৰ 3, গান্ধাৰা কলাই বিদ্যালয়ে কি দিশত প্ৰধানকৈ জোৰ দিয়ে? দ্য গান্ধাৰা স্কুল অফ আৰ্ট এম্ফেচাইজ অন। তো এইটো অপশ্যন এইটো হ'ব কাৰেক্ট আনচাৰ, ভাৰতীয় সামগ্ৰী আৰু গ্ৰীক শৈলী, ইণ্ডিয়ান মেটেৰিয়েলছ এণ্ড গ্ৰীক ষ্টাইল। কুৱেশ্যন নম্বৰ 4, শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি? হোৱাট ইজ দ্য ৰুলছ অফ দ্য ৱৰ্ল্ড বেংক ইন এডুকেশ্যনছ? ইয়াতে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ হ'ব, উন্নয়নশীল দেশসমূহক শিক্ষাৰ প্ৰকল্পৰ বাবে অৰ্থৰ যোগান ধৰা, টু প্ৰভাইড ফাইনেন্সিয়েল ছাপোৰ্ট ফৰ এডুকেশ্যন প্ৰজেক্ট ইন ডেভেলপিং কাউণ্ট্ৰিজ। কুৱেশ্যন নম্বৰ 5, আজান ফকীৰ সম্পৰ্কিত থকা তলৰ কোনটো বাক্য অশুদ্ধ? হুইচ ওৱান অফ দ্য ফলোয়িংছ ইজ ইনকাৰেক্ট এবাউট আজান ফকীৰ? অপশ্যন এত আছে, তেওঁ হজৰত শ্বাহ মিৰাণ হিচাপে জনতা, হি অলছ' নন এজ হজৰত শ্বাহ মিৰাণ। অপশ্যন বিত আছে, তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল, হি কেম টু আছাম ফ্ৰম ইৰাণ। অপশ্যন চিত আছে, তেওঁ জিকিৰ ৰচনা কৰিছিল আৰু এইবোৰ অসমীয়া বৰগীতৰ সৈতে গুৰুত্বপূৰ্ণ সাদৃশ্য থকা দেখা যায়, হি কম্পোজ জিকিৰ এণ্ড দিছ হেভ ষ্ট্ৰিকিং চিমিলাৰিটিজ উইথ বৰগীত। অপশ্যন ডিত আছে, শিৱসাগৰৰ চৰগুৰিত চাপৰি তেওঁ বসতি স্থাপন কৰিছিল, হি ৱাজ ছেটেলড ইন চৰগুৰি চাপৰি ইন শিৱসাগৰ। ইয়াতে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ, এইটো শুদ্ধ নহয় আৰু বাকীকেইটা আজান ফকীৰ সম্পৰ্কে কাৰেক্ট হয়, এইটো ইনকাৰেক্ট। গতিকে এই কুৱেশ্যনৰ আনচাৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 6, কোনখন কমিটি বা কমিশ্যনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 গ্ৰহণ কৰা হৈছিল? দ্য নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 ৱাজ বেছড অন ৰিকমেণ্ডেশ্যনছ অফ হুইচ কমিটি বা কমিশ্যন? তো ইয়াতে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ, কস্তুৰী ৰংগন কমিটি বা কমিশ্যন। কুৱেশ্যন নম্বৰ 7, সংবিধানৰ কোনটো অংশ ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ প্ৰভাইড ফৰ এষ্টাব্লিছিং ইণ্ডিয়া এজ এ ৱেলফেয়াৰ ষ্টেট? তো ইয়াতে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি, সংবিধানৰ অংশ 4, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, পাৰ্ট 4 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ। কুৱেশ্যন নম্বৰ 8, হিমালয় অঞ্চলৰ খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণটো কি? দ্য হিমালয়ান ৰিজনছ ইজ পুৰ ইন মিনাৰেলছ ৰিচোৰ্চ ফৰ হুইচ অফ দ্য ফলোয়িং ৰিজনছ? ইয়াতে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ, শিলাস্তৰৰ স্থানচ্যুতিয়ে শিলা বিন্যাসত ব্যাঘাত জন্মাইছে আৰু বিন্যাসটোক জটিল কৰি তুলিছে। Displacement of rock layers has disturbed the arrangement of the rocks and made arrangement complex. কুৱেশ্যন নম্বৰ 9, শোণিতপুৰ জিলাৰ দ-পৰ্বতীয়া ঐতিহাসিক স্মৃতি চিহ্ন কোন প্ৰাচীন ভাৰতীয় ৰাজবংশৰ প্ৰভাৱত নিৰ্মাণ কৰা হৈছিল? Under the influence of which dynasty of ancient India was the Parvatia significant archaeological monument of Sonitpur districts of Assam built? তো ইয়াতে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, গুপ্ত বংশ, গুপ্ত ডাইনেষ্টি। কুৱেশ্যন নম্বৰ 10, 12 বছৰ 7 মাহ বয়সত দবা খেলত গ্ৰেণ্ডমাষ্টাৰ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন আছিল? হু বিকাম দ্য থাৰ্ড য়ংগেষ্ট গ্ৰেণ্ডমাষ্টাৰ ইন চেজ হিষ্টৰী এট দ্য এজ অফ দ্য 12 years 7 months? তো এটা অপশ্যন চি ইজ কাৰেক্ট আনচাৰ, গুকেশ ডি। কুৱেশ্যন নম্বৰ 11, নাটোৰ সম্পূৰ্ণ ৰূপটো হ'ল নাটো ষ্টেণ্ড ফৰ? ইয়াতে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ হ'ব, নৰ্থ এটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 12, 2024 চনত অসমীয়া ভাষাৰ উপৰিও তলৰ কোনটো ভাৰতীয় ভাষাই ধ্ৰুপদী ভাষা মৰ্যাদা লাভ কৰিছে?
Which Indian language has been granted classical language status along with the Assamese language in 2024? তো ইয়াতে অপশন সি ইজ কারেক্ট আনসার। বাংলা ভাষায় অসমীয়া ভাষাৰ সৈতে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। অপশন সি ইজ কারেক্ট আনসার। কুৱেশ্যন নম্বৰ 13, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অলপতে এটা নতুন প্ৰজাতিৰ কপৌ ফুল আৱিষ্কাৰ হৈছে? এ নিউ orchid species was discovered recently in the which of the following national park of Assam? তো ইয়াতে অপশন বি ইজ কারেক্ট আনসার হ'ব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 14, শৌচ মূৰ্তি সম্পৰ্কে তলত দিয়া কথাখিনি পঢ়ি শুদ্ধ উত্তৰটো বাছি উলিওৱা। ৰিড দ্য ষ্টেটমেণ্ট গিভেন বিলো এণ্ড চুজ দ্য কাৰেক্ট অপশন। অপশন 1ত আছে প্ৰধানমন্ত্ৰীয়ে অলপতে 150 ফুট ওখ বঞ্চেৰে নিৰ্মিত আহোম সেনাপতি লাচিত বৰফুকনৰ শৌচ মূৰ্তিটো যোৰহাটত উন্মোচন কৰিছে। দ্য প্ৰাইম মিনিষ্টাৰ ৰিচেণ্টলি আনভেইলড দ্য ষ্টেটু অফ ফালুৰ এ 125 ফুট ব্ৰঞ্জ ষ্টেটু of Ahom General Lasit Borphukan in Jorhat, Assam. Option 2 আছে ঔৰংজেবৰ দিনত তেওঁ বৰফুকন হিচাপে মোগলৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিছিল। এজ এ বৰফুকন commander in chief of the army, he led successful campaigns against the Mughals during the reign of Emperor of Aurangzeb. Option 3 আছে লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ ৰণত আহোম শক্তিয়ে জয়লাভ কৰিছিল। লাচিত বৰফুকন লেড দ্য আহোম forces to victory in the battle of the শৰাইঘাট। The which of the following statement is bar correct? তো ইয়াতে অপশন এ ইজ কারেক্ট হ'ব। ওপৰৰ আটাইকেইটা শুদ্ধ। অল দ্য above are correct। কুৱেশ্যন নম্বৰ 15, অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে কাক প্ৰদান কৰা হৈছিল? হু ৱাজ দ্য এৱাৰ্ডেড দ্য ফাৰ্ষ্ট আসাম বৈভৱ এৱাৰ্ডেড ফৰ দ্য ফাৰ্ষ্ট টাইম? তো ইয়াতে অপশন এ ইজ কারেক্ট আনসার, রতন টাটা। কুৱেশ্যন নম্বৰ 16, অসমৰ কোন স্থানত শেহতীয়াকৈ এটা আভ্যন্তৰীণ জলপথ টাৰ্মিনেল স্থাপন কৰা হৈছে? ইন হুইচ প্লেচ অফ আসাম এণ্ড ইনলেণ্ড ৱাটাৰৱেজ টাৰ্মিনেল হেজ ৰিচেণ্টলি বিন এষ্টাব্লিছ? তো ইয়াতে অপশন সি ইজ কারেক্ট আনসার, জুবিঘোপা। কুৱেশ্যন নম্বৰ 17, নিযুত মইনা আঁচনি লক্ষ্য হ'ল অৰ্থনৈতিক সাহায্যৰ জৰিয়তে। দ্য এইম অফ দ্য নিযুত মইনা স্কিম ইজ টু এক্সটেণ্ড ফাইনেন্সিয়েল সাপোৰ্ট চ' ডেট। তো এটা অপশন সি ইজ কারেক্ট আনসার হ'ব। অপশন সি ইজ কারেক্ট আনসার। ছোৱালীসকলক শিক্ষাৰ উদগনি দিয়া আৰু বিদ্যালয় এৰাৰ সংখ্যা হ্ৰাস কৰা। Girls are encouraged to get educations and to reduce the rate of school dropout. Question number 18, কোনবিধ কৰবিহীন ৰাজহ নন টেক্স ৰেভিনিউ? এটা অপশন সি ইজ কারেক্ট আনসার হ'ব মাচুল ফিজ। এইটো হ'ল কৰবিহীন ৰাজহ। Question number 19, which category of people are covered under the POCSO Act 2012? এটা অপশন সি ইজ কারেক্ট আনসার হ'ব 18 বছৰৰ তলৰ সকলো ল'ৰা ছোৱালী, অল গাৰ্লছ এণ্ড বয়জ বিলো 18 years of age। কুৱেশ্যন নম্বৰ 20, ভাৰতীয় সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী কোন? এজ পাৰ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া হু ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট? তো ইয়াতে অপশন বি ইজ কারেক্ট আনসার, প্ৰাইম মিনিষ্টাৰ। কুৱেশ্যন নম্বৰ 21, নীতি আয়োগৰ অধ্যক্ষ কোন? হু ইজ দ্য চেয়াৰমেন অফ দ্য নীতি আয়োগ? ইয়াতে অপশন সি ইজ কারেক্ট আনসার, প্ৰাইম মিনিষ্টাৰ। কুৱেশ্যন নম্বৰ 22, সংবিধানৰ 106 নং সংশোধনী 2023 আইনৰ দেশৰ মহিলাসকলৰ বাবে লোকসভা তথা বিধানসভাত কিমান শতাংশ আসন সংৰক্ষণ কৰা হৈছে? হোৱাট পাৰ্চেণ্টেজ অফ চিট হেভ বিন ৰিজাৰ্ভড ফৰ ওমেন ইন লোকসভা এণ্ড লেজিসলেটিভ এছেম্বলিজ এজ পাৰ দ্য 106th Constitutional Amendment Act 2023? এটা অপশন ডি ইজ কারেক্ট আনসার হ'ব 33%। কুৱেশ্যন নম্বৰ 23, মণিৰাম দেৱানে কোনগৰাকী আহোম স্বৰ্গদেউক আসনত পুনৰ অধিষ্ঠিত কৰিবৰ বাবে অসমত চিপাহী বিদ্ৰোহ প্ৰস্তুতি চলাইছিল? হোম ডিড দ্য মণিৰাম দেৱান ৱান্ট টু ৰেষ্টৰ ইন দ্য আহোম
monarchy for which he conspired to start the চিপৱাই mutiny in Assam. এটা অপশ্যন ডিটো হ'ব কাৰেক্ট আনসাৰ কন্দৰ্পেশ্বৰ সিংহ কুৱেশ্যন নম্বৰ 24 কোনগৰাকী স্বদেশী আন্দোলনৰ লগত জড়িত আছিল আইডেন্টিফাই দ্য লিডাৰ্ছ হু এছ'চিয়েট উইথ দ্য স্বদেশী মুভমেণ্ট তো এটা অপশ্যন বি ইজ কাৰেক্ট আনসাৰ হ'ব লালা লাজপত ৰায় কুৱেশ্যন নম্বৰ 25 কোনটো মৌলিক অধিকাৰত অন্তৰ্ভুক্ত নহয় হুইচ ইজ নট ইনক্লুডেড ইন দ্য ফাণ্ডামেণ্টেলছ ৰাইট তো ইয়াতে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ হ'ব সম্পত্তিৰ অধিকাৰটো কি নহয় ফাণ্ডামেণ্টেল ৰাইট নহয় এইটো এটা কনষ্টিটিউচনেল ৰাইট হয় কুৱেশ্যন নম্বৰ 26 ত্ৰয়োদশ শতিকাত আহোমৰ আগমনৰ সময়ত কোনবোৰ ৰাজনৈতিক শক্তিসমূহে অসমৰ বিভিন্ন প্ৰান্তত শাসন কৰি আছিল হুইচ পলিটিকেলছ পাৱাৰ্ছ ৱেৰ ruled in different parts of Assam during the arrival of the Ahom in the 13th century. তো ইয়াতে অপশ্যন এ আছে ইয়াতে পালা আছে আৰু ইয়াতে শালস্তম্ভ আৰু অপশ্যন ডিত আছে বৰ্মন এওঁলোকে বহুত আগতে শাসন কৰিছিল গতিকে এটা অপশ্যন চিটো হ'ব কাৰেক্ট আনসাৰ কমতা চুতীয়া বৰবুৱা আৰু কছাৰী অপশ্যন চি ইজ কাৰেক্ট আনসাৰ আপোনালোকে ক্লাছ 8ৰ HCRT ছ'চিয়েল সায়েন্সৰ বুকতো চাব পাৰে ইয়াতে আছে কুৱেশ্যন নম্বৰ 27 কোনগৰাকী গভৰ্ণৰ জেনেৰেলে ভাৰতত স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল হুইচ গভৰ্ণৰ জেনেৰেল ইন্ট্ৰডিউচ দ্য পলিচি অফ ডক্ট্ৰিন অফ লেপছ ইন ইণ্ডিয়া তো ইয়াতে অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ লৰ্ড ডেলহাউচি কুৱেশ্যন নম্বৰ 28 কোনবিধ প্ৰত্নতাত্ত্বিক সমল নহয় হুইচ ইজ নট এন আৰ্কিঅলজিকেল সোৰ্চ তো এটা অপশ্যন এইটো হ'ব কাৰেক্ট আনসাৰ মুদ্ৰাটো কি নহয় প্ৰত্নতাত্ত্বিক সমল নহয় কুৱেশ্যন নম্বৰ 29 পানিপথৰ প্ৰথম যুদ্ধই 1526 খ্ৰীষ্টাব্দত হৈছিল ভাৰতত কোন ৰাজবংশৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সূচনা কৰিছিল হুইচ এম্পায়াৰ ৱাজ এষ্টাব্লিছ ইন ইণ্ডিয়া এজ এ ৰিজাল্ট অফ দ্য ফাৰ্ষ্ট বেটেল অফ দ্য পানিপাট 1526 AD তো ইয়াতে অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ মোগলসকলৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সূচনা কৰিছিল কুৱেশ্যন নম্বৰ 30 অসমত ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক কোন আছিল হু ৱাজ দ্য মেইন প্ৰপাগেটৰ অফ ভক্তি মুভমেণ্ট ইন আছাম তো ইয়াতে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ শ্ৰীমন্ত শংকৰদেৱ কুৱেশ্যন নম্বৰ 31 কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এখন প্ৰধান উপনদী হয় হুইচ ৰিভাৰ ইজ নন অফ দ্য মেইন নৰ্দাৰ্ণ ট্ৰিবিউটাৰী ৰিভাৰ অফ দ্য ব্ৰহ্মপুত্ৰ তো ইয়াতে সোণাইটো হ'ল বৰাক নদীৰ উপনদী হয় আৰু দিখৌ আৰু কপিলিটি হয় ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত থকা উপনদী গতিকে ইয়াতে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ হ'ব পুঠিমাৰী কুৱেশ্যন নম্বৰ 32 প্ৰাচীন কামৰূপৰ কোন ৰাজবংশই দুৰ্জয় নগৰ বৰ্তমান উত্তৰ গুৱাহাটী ৰাজধানী পাতিছিল হুইচ ডাইনেষ্টি অফ এনচিয়েণ্ট কামৰূপ এষ্টাব্লিছ ইট ইজ কেপিটেল এট দুৰ্জয় নগৰ প্ৰেজেণ্ট নৰ্থ গুৱাহাটী তো ইয়াতে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ হ'ব পাল বংশ কুৱেশ্যন নম্বৰ 33 লণ্ডনৰ গ্ৰীনিছমান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দাগিমা ৰেখাডালক কি বোলে হোৱাট ডু ইউ কল দ্য ইমাজিনাৰী লাইন ডেট জইন দ্য নৰ্থ এণ্ড সাউথ পোলছ over the Greenwich Observatory of London তো এটা অপশ্যন চি ইজ কাৰেক্ট আনসাৰ প্ৰাথমিক দাগিমা দ্য প্ৰাইম মেৰিডিয়ান কুৱেশ্যন নম্বৰ 34 কোনবিধ শিলক স্তৰীভূত শিল বুলি জনা যায় which type of the rocks is also known as stratified rocks তো এটা অপশ্যন বি টো কারেক্ট আনসার গেদিও হিল sedimentary rocks question number 35 মাটির প্রধান উপাদান কেইটা how many basic component are there in a soil তো এটা অপশ্যন সি ইজ কারেক্ট আনসার মাটির উপাদান হল 4টা question number 36 কোনটো কারকে বাষ্পীভবনৰ হাৰক প্ৰভাৱিত নকৰে হুইচ ফেক্টৰ ডাজ নট এফেক্ট দা ৰেট অফ দা ইভাপোৰেশন এটা অপশ্যন এ আছে পৃষ্ঠকালি অপশ্যন বি আছে বতাহ অপশ্যন সি আছে উষ্ণতা পৃষ্ঠকালি বতাহ আৰু উষ্ণতাই
বাষ্পীভৱনৰ হাৰক প্ৰভাৱিত কৰে গতিকে এটা কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি ইয়াৰ এটাও নহয় কুৱেশ্যন নম্বৰ 37 কোনটো গেছ সেউজগৃহ পৰিৱৰ্তনৰ বাবে দায়ী নহয় হুইচ গেছ ইজ নট ৰেছপন্সিবল ফৰ দ্য গ্ৰীণ হাউচ ইফেক্ট তো ইয়াতে অপশ্যন এত আছে নাইট্ৰাছ অক্সাইড বিত আছে অপশ্যন বিত আছে কাৰ্বন ডাই অক্সাইড অপশ্যন চিত আছে মিথেন নাইট্ৰাছ অক্সাইড কাৰ্বন ডাই অক্সাইড আৰু মিথেনটোৱে সেউজগৃহ পৰিৱৰ্তনৰ বাবে দায়ী হয় গতিকে ইয়াতে অপশ্যন ডিটো হ'ব কাৰেক্ট আনসাৰ অক্সিজেনটো হ'ল কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 38 কোনটো তাৰিখত বিশ্ব বন দিৱস পালন কৰা হয় অন হুইচ ডেট ইজ ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট অবজাৰ্ভ এটা অপশ্যন চি ইজ কাৰেক্ট আনসাৰ 21 মাৰ্চ কুৱেশ্যন নম্বৰ 39 তলৰ কোনটো অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হুইচ ইজ দ্য এক্সাম্পল অফ দ্য ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন তো এটা অপশ্যন এইটো হ'ব কাৰেক্ট আনসাৰ জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট প্লাছ কপাৰ হৈছে আৰু এই যে অপশ্যন সি টো হৈছে ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন গতিকে অপশ্যন এ ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 40 কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ হুইচ ইজ এন এক্সাম্পল অফ দ্য ফিজিকেল চেঞ্জ the অপশ্যন এটা আছে লুৰ গজাল মামৰি ধৰা অপশ্যন বিত আছে কাগজ জ্বলোৱা অপশ্যন চিত আছে চকলেট গলা অপশ্যন ডিত আছে গাখীৰ দৈলৈ ৰূপান্তৰিত হোৱা ইয়াতে লুৰ গজাল মামৰি ধৰা কাগজ জ্বলোৱা আৰু গাখীৰ দৈলৈ ৰূপান্তৰিত হোৱা এইবিলাক হ'ল কেমিকেল চেঞ্জ কিন্তু ইয়াতে অপশ্যন সি চকলেট গলাটো এটা ফিজিকেল চেঞ্জ হয় সো অপশ্যন সি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 41 পিএইচ স্কেলত পিএইচৰ মান কিমানলৈকে জুখিব পাৰি আপ টু হোৱাট extent pH value can be measured in pH scale yet option B is correct answer 0 to 14 question number 42 ভূমিকম্পৰ বাবল্য জোখা যন্ত্ৰটোৰ নাম হ'ল what is the name of the instrument that measure the intensity of the earthquake এটা option C is correct answer seismograph question number 43 এডাল লুৰ দণ্ডত তাপ কি প্ৰক্ৰিয়াৰে পৰিৱৰ্তিত হয় by which process heat is transferred in an iron rod এটা অপশ্যন বি টো কাৰেক্ট আনসাৰ পৰিবহন কন্ডাকশন question number 44 পৃথিৱীৰ সৰ্বোত্তম জৈৱ বৈচিত্ৰ্য ক'ত পোৱা যায় what is the greatest biodiversity on earth found অপশ্যন বি ইজ কাৰেক্ট আনসাৰ দক্ষিণ আমেৰিকাৰ এমাজনীয় বৰ্ষাৰণ্যত Amazon forest in South Africa is correct answer question number 45 দাঁতৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবলৈ কোনবিধ তাপন বা লেন্স ব্যৱহাৰ কৰে which type of mirror বা lens is used by the dentist to see enlarged image of teeth the option C is correct answer অপতল দাপন concave mirror question number 46 তলৰ কোনটো বহুভোগী অণুজীৱৰ উদাহৰণ which of the following is an example of the multicellular microorganism the option B to correct answer bekur question number 47 celsius kelvin আৰু fahrenheit স্কেলৰ মাজত শুদ্ধ সম্বন্ধটো হ'ল what is the correct relations between celsius kelvin and fahrenheit scale তো ইয়াতে option C is correct answer হ'ব question number 48 Silai machine or bezir goti to ki goti what is the motions of a needle in the swings machine to yate option D to correct answer uporor etao nohoy silai machine or bezir goti to hol periodic motion question number 49 which of the following is an example of the unicellular organism option A আছে amoeba option B আছে plasmodium অপশ্যন সি আছে উদ্ভিদ এটা অপশ্যন সি টো নহয় উদ্ভিদটো এই ইউনিসেলুলাৰ নহয় এটো এটা মাল্টিসেলুলাৰ হয় গতিকে এটা অপশ্যন এ আৰু বি হ'ব কাৰেক্ট আনসাৰ সো অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 50 বলৰ এসআই একক কি হোৱাট ইজ দা এসআই ইউনিট অফ ফোর্স তো এটা অপশ্যন এ ইজ কাৰেক্ট আনসাৰ হ'ব নিউটন থ্যাংক ইউ সো মাচ ফর ওয়াচিং